हेलो फ्रेंड्स नमस्कार। आज एट आइटेम बनाब खुजिছোঁ। मैं किटचेन आइছোঁ। आज मैं चाटनी बनाम। आपनालोके सब एटु হৈছে मोआ माছ एखिनि হৈছে धनिया, एटु আমাৰ গোল নেমু, एटु বিলাহী, एटु पियाज, ইয়াত নিমখ আছে, ইয়াত জিৰা গুড়া আছে। গতিকে এইখিনি আজি মই চাটনি বানাম। আপোনালোকে সব মই হাত পাকেৰে প্ৰথম ধুই লৈছোঁ। মই ধুই লৈ প্ৰথমতে অকণমান নেমু টেঙা দি দিছোঁ। তাৰপিছত অলপ নিমখ দি দিছোঁ, অকণমান জিৰা গুড়ি দি দিছোঁ। এই পিঁয়াজখিনি মই ভালদৰে পিচিম। এতিয়া পিঁয়াজখিনি আগতে পিচি ল'বা সুন্দৰকৈ নিমখৰ লগত। বিলাহী পিঁয়াজ বঢ়িয়াকৈ এনেকৈ পিচি ল'ব। তাৰপিছত দিব লাগিব মিঠাতেল, কেঁচা মিঠাতেল। অকণমান মাছৰ ওপৰত কেঁচা মিঠাতেল দি দিছোঁ মই। আজি চাটনি বনাই খোৱাৰ কাৰণে মনটো কৰি আছিল। এইকাৰণে পুখুৰীত জাল মাৰিলোঁ, মোৱা মাছ আনিলোঁ, এনেকৈ পিটিকি লৈছোঁ। ইয়াত মই ধনিয়া পাতখিনি দিছোঁ। পিছত গোটেইখিনি মিক্স কৰি দিলোঁ মই। এইটো মোৱা মাছৰ পিটিকা। মোৱা মাছ খাব লাগে, স্বাস্থ্যৰ কাৰণে ভাল, চকুৰ কাৰণে ভাল, চকুৰ পাৱাৰ বাঢ়ে। এনে যিবিলাকৰ মেলেৰিয়া জ্বৰ হৈ থাকে সেইবিলাকে মোৱা মাছটো সদায় খাব লাগে। এই মোৰ চাটনিটো পিটিকাটো ৰেডি হৈ গ'ল। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে। থেংক ইউ। দেখিছোঁ মোক।